হয় নমস্কাৰ প্ৰিয় দৰ্শক, ইতিমধ্যে মই উপস্থিত আছোঁ যি লতুমাৰী সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে চাই আছে যি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যি পবিত্ৰ মছজিদ আৰু সেই মছজিদ ইতিমধ্যে যে চেৰ পেলাব নোৱাৰিলে, কিন্তু এই মুহূৰ্তত যি মছজিদৰ ওপৰত এই বুলডোজাৰ চলাই আছে আৰু এই মুহূৰ্তত যি সাধাৰণ জনতা উপস্থিত থকাৰ সত্ত্বেও কিন্তু এই মুহূৰ্তত মুখৰ বাক্য শূন্য হৈ পৰিছে, যিহেতু কোনো ক'বলৈ বাধ্য নাই, যি মুখৰ এই শব্দ ওলাব নোৱাৰিলে, কিয়নো এনেকুৱা পৰিস্থিতি মানুহৰ সন্মুখীন হ'ব লগা হৈছে যি চৰকাৰী ভূমিত যে মানুহে বসবাস কৰিছিলে আৰু সেই ঠাইতে পবিত্ৰস্থলী ইতিমধ্যে নিৰ্মাণ কৰা হৈছিলে আৰু সেইখন ঠাইত ইতিমধ্যে বুলডোজাৰ চলি আছে। আমি এই মুহূৰ্তত দৃশ্যাংকন দেখুৱাই আছোঁ, যি ইতিমধ্যে চাওক সম্পূৰ্ণৰূপে ভংগ কৰিছে সি আৰু খন্তেক সময়ৰ পিছত যি পবিত্ৰ মছজিদ ইতিমধ্যে ভাঙি পেলোৱা হৈছে আৰু ইয়াৰ ভাষ্য জনসাধাৰণে কিন্তু ক'ব নোৱাৰিলে, কিন্তু ইয়াৰ প্ৰতিবাদ কৰিব নোৱাৰিলে, কিয়নো এইখন ঠাই আছিলে সম্পূৰ্ণৰূপে যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি আছিল আৰু সেই মৰ্মে এইখন ঠাইত ইতিমধ্যে চাওক যি বুলডোজাৰ চলি আছে, হাজাৰ শ মানুহ ইতিমধ্যে উপস্থিত হৈছে, যদিও ইয়াৰ বাধ্য মুখৰ কোনো ধৰণৰ বিৰোধী কৰিব নোৱাৰিলে, কিয়নো এইখন ঠাই সম্পূৰ্ণভাৱে আছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। মই এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ যি পবিত্ৰ মছজিদ আছিলে আৰু সেই মছজিদত ইতিমধ্যে যি বুলডোজাৰ চলাই আছে আৰু যি এই মুহূৰ্তত যি আপোনালোকে দৃশ্যখন চাই আছে যে ইয়াৰ বাচ্য কোনো ব্যক্তিয়ে মুখৰ পৰা ওলাব নোৱাৰিলে, কিয়নো এইখন ঠাই সম্পূৰ্ণৰূপে আছিলে যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত, অৰ্থাৎ বিজেপি চৰকাৰৰ নেতৃত্বাধীনত এইখন বুলডোজাৰ চলাই আছে আৰু এই মুহূৰ্তত যি লতুমাৰী সংৰক্ষিত বনাঞ্চল আৰু নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত এইখন কামপুৰ আঞ্চলিক যি বন সংমণ্ডলৰ অন্তৰ্গত এইখন ঠাই আছিলে আৰু লতুমাৰী ফৰেষ্ট ডিপাৰ্টমেণ্টত পৰা এইখন মাটি আৰু সেই মৰ্মে এইখন ঠাইত যি বুলডোজাৰ চলি আছে আৰু আজি হৈছে 29 তাৰিখ আৰু 29 তাৰিখ দিনাখনকে এই মুহূৰ্তত চাওক যি বৃহৎ আকাৰৰ যি বুলডোজাৰ চলাই আছে আৰু এই মুহূৰ্তত আপোনালোকৰ দৃশ্যাংকন দেখুৱাই আছোঁ চাওক যি শ মানুহ উপস্থিত থকাৰ সত্ত্বেও কিন্তু ইয়াৰ উপৰিও যি পবিত্ৰ স্থান মছজিদৰ বিৰোধী কৰিব নোৱাৰিলে, কিয়নো সম্পূৰ্ণৰূপে ঠাইখন আছিলে যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আৰু এইখন ঠাইত ইতিমধ্যে যি আপোনাৰ মছজিদ নিৰ্মাণ কৰা হৈছিলে আৰু সেই মছজিদত ইতিমধ্যে বুলডোজাৰ চলাই আছে আৰু খন্তেক সময়ৰ পিছত আমি আপোনালোকে দৃশ্যখন দেখুৱাম। চাওক শ মানুহ ইতিমধ্যে ঠাইত যদি উপস্থিত হৈছে আৰু ইয়াৰ সমান্তৰালকৈ কোনো মানুহে ইয়াৰ প্ৰতিবাদ বা যি বিৰোধিতা কৰিব নোৱাৰিলে, সেই মানুহৰ আজিৰ দিনটোত মানুহে প্ৰতিজন মানুহে যিসকল মানুহে যি চৰকাৰী ডিপাৰ্টমেণ্টৰ চৰকাৰী মাটিত বসবাস কৰি আছে সেইসকল মানুহ কিন্তু আজি মুখৰ ভাষ্য স্তব্ধ হৈ পৰিছে, কিয়নো ক'ব নোৱাৰিলে নিজৰ ঘৰ বাৰীৰ লগতে বিভিন্ন ধৰণৰ যি খেতি বাতি কৰিছিলে সেইবোৰ খেতি বাতি ইতিমধ্যে ধ্বংস হোৱাৰ লগতে যি পবিত্ৰ উপাসনাস্থলী যি পবিত্ৰ মছজিদো কিন্তু হাত সাৰিব নোৱাৰিলে যি এইখন চৰকাৰৰ হাতৰ পৰা, কিয়নো চৰকাৰ বুলি ক'ব নোৱাৰিলে এইখন ঠাই সম্পূৰ্ণৰূপে যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি আছিলে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটিতে নিৰ্মাণ কৰা হৈছিলে পবিত্ৰ মছজিদ আৰু সেই মছজিদ ইতিমধ্যে যি বুলডোজাৰ চলাই আছে আৰু যি উচ্ছেদ অভিযান চলাই আছে আৰু আজিৰ দিনটোতে বৃহৎ পৰিমাণ উচ্ছেদ হৈছিলে নগাঁও জিলাৰ লতুমাৰী সংৰক্ষিত বনাঞ্চলত। আৰু এই মুহূৰ্তত মই আপোনালোকক দৃশ্যাংকন দেখুৱাই আছোঁ যি লতুমাৰী সংৰক্ষিত বনাঞ্চলৰ যি পদুমণি ঠাই বুলি কোৱা হয় আৰু এইখন ঠাইতে যি বৃহৎ পৰিমাণৰ বৃহৎ ডাঙৰ এখন উপাসনাস্থলী বা